যোৱা সপ্তাহত আমি কি শিক্ষা লৈছিলোঁ তাক আপোনালোকে যদি পোৱা নাই পাহৰি গ'ল। अगर आप लास्ट में हमारा जो मैसेज था अगर आप भूल गए आपको मिला नहीं है तो आप हमारे YouTube चैनल अमेजिंग ग्रेस ऑनलाइन में जाइए, सब्सक्राइब कीजिए, वहाँ आपको मिलेगा। लास्ट वीक मैंने जो प्रीचिंग किया था इनकम्पेरेबल गॉड, অসমীয়াত ক'লে অতুল্য ঈশ্বৰ, ইনক্ৰেডিবল, যাক আমি তুলনা কৰিব নোৱাৰোঁ, কম্পেয়াৰ কৰিব নোৱাৰোঁ, যাৰ সমান কোনো নাই, আমি সেইজন ঈশ্বৰৰ বিষয়ে যোৱা সপ্তাহত আলোচনা কৰিছিলোঁ আৰু আজি আমি তাক কণ্টিনিউ কৰি যাম। আজি সেই শিক্ষাটো আমি কণ্টিনিউ কৰি যাম, কিয়নো যোৱা সপ্তাহ সময় असुविधार कारण ईश्वर विषय जब हम लोग परमेश्वर का बारे में बोलते हैं तो ये सिर्फ 1 घंटा या 2 घंटा या 1 दिन का प्रोग्राम मतलब प्रीचिंग नहीं है। परमेश्वर के बारे में हम लोग बोल के खत्म नहीं कर पाएंगे। हम लोग अगर हमारा जीवन में से अगर हम लोग जिस दिन हम लोग पैदा हुआ है उसमें से मृत्यु का दिन तक अगर परमेश्वर के बारे में बोलना शुरू करें वो भी कम है हमारे लिए। ঈশ্বৰৰ বিষয়ে আমি গুণ গাই কেতিয়াও শেষ কৰিব নোৱাৰোঁ। তেওঁ কোন হয়, তেওঁ কিমান শক্তিশালী, তেওঁ কেনে আশীৰ্বাদ কৰে, আমি কেতিয়াও তাক শেষ কৰিব নোৱাৰোঁ। কিন্তু আমি এই শিক্ষাৰ যোগেদি এইটোৱে ক'বৰ কাৰণে বিচাৰিছোঁ যে আমি যেন ঈশ্বৰক চিনি পাওঁ, আমি যেন ঈশ্বৰক জানো, আমি যেন তেওঁৰ উপস্থিতিটো গম পাওঁ, প্ৰেজেন্স। যেনেকৈ অসমীয়া সমাজত এটা নিয়ম আছে, মাইকী মানুহবিলাকৰ বৰ্জনা থাকে, মানে অৰ্থাৎ বৰ্জনা মানে যেনেকৈ মই বিয়া কৰিলোঁ, মোৰ দাদা আছে, তেতিয়া দাদা আহে আমাৰ ঘৰত, তেতিয়া মোৰ ৱাইফ বা দাদাৰ বোৱাৰীয়ে কি কৰে, গা মূৰৰ উৰণি ল'ব, গা ঢাকিব আৰু বহুত সাৱধানে খোজকাঢ়ে। কেলেই? বৰ্জনা আছে ডাঙৰ। বা যেতিয়া আমাৰ ককা দেউতা থাকে তেতিয়া আমাৰ মাহঁতে কি কৰে, বহুত ঘৰখন মানে ৰাতিপুৱাই উঠিব আৰু ঝাৰু মাৰি একদম মানে চফা কৰি ৰাখি, আৰু ককা মানে থাকা বুলি কি হয়, গ্ৰেণ্ডফাদাৰ আছে, সেইকাৰণে বহুত ভয়েৰে থাকে। সেইটো ভয় নহয় যে মাৰিব পিটিব, কিন্তু সন্মান, ৰেচপেক্ট। ঈশ্বৰৰ উপস্থিতি ঠিক আমাৰ জীৱনত তেনেকুৱা হয়। যেতিয়া ঈশ্বৰ আমাৰ জীৱনলৈ আহে তেতিয়া আমাৰ কি হয়, আমাৰ জীৱনতো এটা এনেকুৱা সিচুৱেশ্যন, এটা এনেকুৱা মানে এটা পৰিৱেশ হয় যে আমি তেওঁ আমাৰ লগত আছে গম পাওঁ, অনুভৱ কৰোঁ। जब परमेश्वर आते हैं तो आपको फील होने देता है, आपको एहसास होने देते हैं कि मैं हूं तुम्हारे साथ, I am with you. That's why in many verses in the Bible you will find I am with you, I love you, I will go with you, I will lift you up, I will hold you with my right hand. मतलब এনেকুৱা বহুত ধৰণৰ কথা বাইবেলত ঈশ্বৰে কৈছে, মই ধৰি থাকিম। আপুনি গম পাব ঈশ্বৰে মোক ধৰি আছে, আপুনি গম পাব তেওঁ মোৰ লগে লগে গৈ আছে। যদি আপুনি গম পোৱা নাই তেতিয়াহ'লে আপুনি চেষ্টা কৰক আপোনাৰ জীৱনত ঈশ্বৰৰ উপস্থিতিৰ কাৰণে। চ' আমি যোৱা সপ্তাহত আলোচনা কৰিছিলোঁ মিকা, অসমীয়াত মিকা 7 অধ্যায় 18 পদৰ পৰা 20 পদ, মাইকা চেপ্টাৰ 7 ভাৰ্চেছ 18 to 20 ওপৰত আমি ডিছকাছ কৰিছিলোঁ। আৰু তাতে প্ৰথম বাক্যটো আছিলে যে তেওঁৰ দৰে আন ঈশ্বৰ নাই। ইংৰাজী বাইবেলত লিখা আছে হু ইজ গড লাইক ইউ, হু ইজ গড লাইক ইউ। চ' ফাৰ্ষ্ট অফ অল, when we are staying away from God, we are keeping aside from God, we cannot value him. আমি যেতিয়া ঈশ্বৰৰ পৰা আঁতৰি থাকোঁ আমি ঈশ্বৰৰ ভেলুটো বুজি নাপাওঁ। ঈশ্বৰৰ আমি কেনেকুৱা তেওঁ কিমান তেওঁৰ ভেলু আছে, তেওঁ আমাৰ জীৱনত থাকিলে কি হয়, নাথাকিলে কি হয়, তাক আমি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ, আমি তাক পাৰ্থক্যটো দেখাব নোৱাৰোঁ। কিন্তু যেতিয়া আপুনি প্ৰেক্টিছ কৰে ঈশ্বৰৰ লগত থাকিবৰ কাৰণে, যেতিয়া আপুনি প্ৰেক্টিছ কৰে প্ৰাৰ্থনা কৰিবৰ কাৰণে, যেতিয়া আপুনি প্ৰেক্টিছ কৰে তেওঁৰ যিটো প্ৰেজেন্সটো আপুনি ফিল কৰিবৰ কাৰণে, তেতিয়া আপোনাৰ জীৱনটো চেঞ্জ হয়। তেওঁৰ জীৱনটো আপোনাৰ জীৱনটো কি কৰে, সলনি হয়। সেইকাৰণে মাইকা চেপ্টাৰ 7 ভাৰ্চ 18 লিখা আছে তেওঁৰ দৰে আন ঈশ্বৰ নাই। There is who is God like you,
এইটো মিখাই কৈছে তোমাৰ নিচিনা ঈশ্বৰ কোন হ'ব পাৰে? Why I am telling about this? Because there are many proofs in the Bible that he is only God. তেওঁ একমাত্ৰ ঈশ্বৰ। আমি বাইবেলত বহুত প্ৰমাণ পাওঁ আৰু তাৰ ভিতৰত আমি আজি কেইটামান প্ৰমাণ চাবৰ কাৰণে গৈ আছো। যদি আপোনালোকে বাইবেল লৈছে, যদি আপোনালোকৰ হাতত নোটবুক আছে, তেতিয়াহ'লে আপোনালোকে নোট কৰিব পাৰে। দেউতাৰনামী chapter 32 and 39 to 43, দ্বিতীয় বিৱৰণ 32 অধ্যায় 39 পদৰ পৰা 43 পদ যদি আপোনালোকে পাঠ কৰে। দেউতাৰনামী অসমীয়া বাইবেলত ক'লে দ্বিতীয় বিৱৰণ 39 অধ্যায় 32 অধ্যায় 39 পৰা যদি আপোনালোকে পাঠ কৰে 43 পদলৈকে। In these verses, এই ভাৰ্সবিলাকত আপুনি কি পাব? These verses we can find 7 different proofs that he is only God. তেওঁৱে একমাত্ৰ ঈশ্বৰ যে হয়, তাত আমাক এই বাইবেলৰ পদত স্পষ্ট ৰূপে তেওঁ কৈছে যে তাতে আমি প্ৰকাশ পাওঁ, ঈশ্বৰে প্ৰকাশ কৰিছে যে তেওঁ একমাত্ৰ ঈশ্বৰ হয়। আৰু সেয়েহে আমি তেওঁ কি কৰিব লাগে? আমি তেওঁক সেৱা কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে। আপোনালোকে চাওক, তাতে গোটেই ভাৰ্সখিনি আপোনালোকে যেতিয়া এটা এটাকে চাই আহিব, 7 different proofs বা points আপোনালোকে পাব। आपको मिलेगा देवतारनामी 32 का 39 से 43 अगर आप पाठ करेंगे, उसको पढ़ेंगे तो गॉड जो सुपर पावर है और गॉड है, उसका 7 डिफरेंट प्रूफ्स उसमें दिया गया है। नंबर 1 उसमें लिखा गया है he put to death and he bring to life। वही क्या करता है? वही मृत्यु देता है, वही जीवन वही देता है। तेवे मृत्यु दिए और तेवे जीवन दिए, हे कारण तेव ईश्वर। এই পৃথিৱীত কোনেও জীৱন দিব নোৱাৰে। এই পৃথিৱীত মৃত্যু দিয়া মানুহ আছে, মানুহে মানুহৰ মৃত্যু দিয়ে, কিন্তু জীৱন দিবৰ কাৰণে, লাইফ দিবৰ কাৰণে কোনো নোৱাৰে। যিমান চেষ্টা কৰিছে সাইন্টিষ্ট বিলাকে, নিজৰ পৰা নহয়, যিমান মানুহকে আৰ্টিফিচিয়েল ইউটিউব বেবি বা যিকোনো তেওঁলোকে চেষ্টা কৰি আছে, কিন্তু তাতে ব্লেছিংটো ঈশ্বৰৰ পৰাহে আহে। ঈশ্বৰেহে জীৱন দিয়ে। ইভেন মৰি যোৱা মানুহ, ডক্টৰে ডিক্লেয়াৰ কৰি দিলে ডেথ, কিন্তু যেতিয়া ঈশ্বৰৰ বিশ্বাসীবিলাকে প্ৰেয়াৰ কৰে, গড আপুনি আশীৰ্বাদ কৰক, এওক আপুনি জীৱন দিয়ক, ডক্টৰৰ চাৰ্টিফিকেটখনকো তাক পাৰ কৰি ঈশ্বৰে মৰি যোৱা মানুহকো জীৱন দিয়ে। সেইকাৰণে আপোনালোকে দ্বিতীয় বিৱৰণ 32 অধ্যায় 39 পদটো পাঠ কৰিলে লিখা আছে there is no god besides me, he said himself। ঈশ্বৰে নিজেই কৈছে যে মোৰ আৰু বাহিৰে ঈশ্বৰ নাই। যেতিয়া মজেছ, ঈশ্বৰে ক'লে মজেছ তুমি যোৱা, মুচি তুমি যোৱা আৰু মোৰ মানুহবিলাক ইজৰাইল যিমান ইজিপ্তত আছে সব মানুহবিলাকক তুমি লৈ আনা, বাহিৰলৈ লৈ আনা। আৰু বহুতখিনি কথা কোৱাৰ পিছত তেতিয়া ক'লে আপোনাৰ নাম কি হয়? মই যে কম যে মোক পঠালে এইজনৰ নাম কি হয়? ঈশ্বৰে আমি কওঁ ঈশ্বৰ, গড বা আমি নামবিলাক দিওঁ। ঈশ্বৰৰ নাম কি? ঈশ্বৰে ক'লে আই এম দেট আই এম। মই হওঁ, মই আছো। অসমীয়া বাইবেলত লিখা আছে মই আছো, ইংৰাজী বাইবেলত লিখা আছে আই এম। মই হওঁ, মোৰ আৰু কি নাম থাকিব? কোনে নাম দিব? আমি আজি ঈশ্বৰক বিভিন্ন নাম দিওঁ, কিন্তু ঈশ্বৰক কোনে নাম দিব? সেইকাৰণে তেওঁ কৈছে there is no god besides me, মোৰ বাহিৰে আৰু কোনো ঈশ্বৰ নাই। ঈশ্বৰে নিজে স্পষ্ট ৰূপে আমাক কৈছে, আৰু সেইকাৰণে তেওঁ কৈছে যে he can put to death and he brings to life। This is the first proof that he is the sovereign God, he is the God Almighty। যোৱা সপ্তাহত মই আপোনালোকক বুজাই দিছিলো যে ঈশ্বৰৰ কি আছে? অলমাইটি বুলি কোৱা আছে আৰু এল শাদ্দাই বুলি লিখা আছে। এল শাদ্দাই মানে হৈছে সৰ্বশক্তিমান ঈশ্বৰ। আপোনালোকে যোৱা সপ্তাহত এক্সোডাছ chapter 6 verse 3 যদি পঢ়ে, আপোনালোকে হিব্ৰু বাইবেলত পাব যে অলমাইটি এল শাদ্দাই লিখা আছে। এল শাদ্দাই মানে সৰ্বশক্তিমান ঈশ্বৰ। ঈশ্বৰক বিভিন্ন সময়ত নাম দিয়া গৈছে। ইলোহিম বুলি কোৱা গৈছে বেলেগ জেগাত, কোনোবা জেগাত ছুৱা বুলি কোৱা গৈছে, TSUA ছুৱা। তাৰমানে মই এইটো বিষয় লৈ আমাৰ শিক্ষা আছে, আমি আহি থকা দিনবিলাকত কম। বেলেগ বেলেগ সময়ত ঈশ্বৰক খালি সন্মানৰ অৰ্থে, তেওঁ কৰা কাৰ্যৰ অৰ্থে তেওঁক নামটো দিয়া গৈছে। বাট গড ইজ গড। ঈশ্বৰ ঈশ্বৰে হয়, তেওঁক আমি নাম দি পিনে আমি লৈছো, কিন্তু ঈশ্বৰ ঈশ্বৰে হয়। আৰু সেইকাৰণে ইয়াতে কৈছে যে হি put to death and bring to life।
তেওঁ মৃত্যু দিয়ে আকৌ তেওঁ জীৱনো দিয়ে আমি বাইবেলত অনেক দেখিবলৈ পাওঁ তেতিয়া লাজাৰ মৰি গ'ল 4 দিন হৈ গ'ল গেলা তাক তুলি ল'লে যেতিয়া বুঢ়ী মানুহৰ ছোৱালীজনী ল'ৰাজন ঢুকাই গ'ল তাকো তেওঁ তুলিলে যেতিয়া এশৰ সেনাপতিৰ ছোৱালী দাসৰ এশৰ সেনাপতি দাস নহয় ছোৱালীজনী মৃত্যু হ'ল তেতিয়াহ'লে এশৰ সেনাপতি নহয় এগৰাকী ছোৱালী যেতিয়া মৃত্যু হ'ল তাৰ বাপেকে আহি ক'লে মোৰ ছোৱালী মৰিলে আপুনি আহক জীয়াই তোলক যীশুখ্ৰীষ্ট গ'ল আৰু তালিথা কৌম বুলি কৈ তাইক তুলিলে হে ছোৱালী হে আইটি উঠা তো তিনিটা উদাহৰণ আমি বাইবেলত দেখিবলৈ পাওঁ যীশুখ্ৰীষ্টই নিজে কৰিছিলে তেওঁৰ হিষ্ট্ৰীবিলাকে আমি দেখিবলৈ পাওঁ পৌলে এজন ল'ৰা যেতিয়া ডবল ষ্টৰী বিল্ডিঙৰ ওপৰত খিৰিকী কিনাৰত বহি পৌলে প্ৰচাৰ কৰি আছে শুনি আছে ৰাতি বহুত দেৰি হৈ গ'ল আৰু সেই ল'ৰাজনৰ টোপনি আহিলে আৰু ওপৰৰ পৰা খিৰিকীৰ পৰা 2 মহলা বিল্ডিঙৰ পৰা তলত পৰি মৰিলে সব মানুহে দুখ কৰিছে মানে সব মানুহে ক'লে মৰিলে কিন্তু পৌলে আহি তেওঁ প্ৰাৰ্থনা কৰিলে আৰু তেওঁ জি উঠিলে গতিকে এনে ধৰণৰ কথা বাইবেলত অনেক জেগাত আমি পাওঁ God he put to death and he brings to life that's why he is God তেওঁ কিয় ঈশ্বৰ তেওঁ মৃত্যু দিয়ে আকৌ তেওঁ মানুহক জীৱন দিয়ে আৰু তাৰ পিছত আপোনালোকে পাব he can wound and heal ঘাও লগাই আকৌ ঘাটোক সুস্থ কৰি দিয়ে তেওঁ ঘা লগাই যেনেকৈ মানুহৰ বেমাৰ হয় কেতিয়াবা মানুহৰ ভুলৰ কাৰণে পাপৰ কাৰণে বা মানুহৰ নানা ধৰণৰ ভুল ভ্ৰান্তিৰ কাৰণে পাপ বা অপৰাধৰ কাৰণে বেমাৰ হয় কিন্তু যেতিয়া তেওঁলোকে পাপ স্বীকাৰ কৰে ক্ষমা খোজে ঈশ্বৰে আকৌ তেওঁক সুস্থও কৰি দিয়ে বহুত ধৰণৰ মানুহ এনেকুৱা হয় আমি দেখিবলৈ পাওঁ আজি জীৱনতো কাৰোবাৰ চকু নাই কাৰোবাৰ অংগ নাই এনেকুৱা বিলাককো ঈশ্বৰে চকু নেদেখাবিলাকক চকু নথকাবিলাকক চকু দিছে অংগ নাই যাৰ তাক অংগ প্ৰদান কৰিছে আচৰিত কামবিলাক এতিয়াও ঈশ্বৰে কৰি আছে কিয়নো তেওঁ গড হয় হি কেন ডু ইট वो कर सकता है क्योंकि वो परमेश्वर है वो जो है इसका 7 प्रूफ मैंने आप लोगों को ये बाइबल का ड्यूटरनॉमी 32 39 से 43 तक आपको मैं बता रहा हूँ आप लोग अपना बाइबल को उसको अच्छा से नोट कर लेके उसको पढ़े क्योंकि वहाँ वो खुद कहा है कि वो परमेश्वर है उससे अलावा और कोई गॉड नहीं है नंबर 1 वो मृत्यु देता है और जीवन भी देता है नंबर 2 वो घाव लगाते हैं और घाव को भर भी देते हैं मलहम बिना मलहम से परमेश्वर घाव को भर भी देते हैं আমি কাৰ দেখিবলৈ পাওঁ হিজকিয়া ৰজাক আমি দেখিবলৈ পাওঁ বাইবেলত হিজকিয়া ৰজা গোটে গা কি হৈছিলে তেতিয়া দিনত কেন্সাৰ ধৰণৰ বেমাৰ হৈছিলে গোটে ঘা আৰু ঘাটোৰ কাৰণে তেওঁ মৰিব বুলি জনা গ'ল আৰু ইভেন ঈশ্বৰেও ক'লে তুমি নিজৰ খোৱা পাতিতেই মৰিবা তুমি নুঠিবা কিন্তু হিজকিয়া ৰজাই তেওঁ উঠা বহা কৰিব নোৱাৰে কেৱল বিছনাখনত কাটি হ'ল লেফ্ট সাইডৰ ফালে গ'ল আৰু দেৱালৰ ফালে বেৰৰ ফালে যেতিয়া তেওঁ মুখ কৰাই কান্দিলে চকু পানী পেলালে ঈশ্বৰৰ ওচৰত নিবেদন কৰিলে যি ঈশ্বৰে তেওঁক কৈছিলে তুমি মৰিবা হে ঈশ্বৰে তেওঁৰ আয়ুটো 15 বছৰ বঢ়াই দিলে প্ৰেজ দ্য লৰ্ড যি ঘা লাগিছিলে যি কেন্সাৰ হৈছিলে সেই সকলোবিলাক তেওঁ সুস্থ কৰিলে ইভেন টুডে আজিও ঈশ্বৰে কেন্সাৰৰ নিচিনা ভয়ংকৰ বেমাৰ ঈশ্বৰে সুস্থ কৰে কিয়নো তেওঁ সুস্থ কৰোতা ঈশ্বৰ কিয়নো তেওঁ ঈশ্বৰ হয় যদি ঈশ্বৰ হয় তেওঁ আপোনাৰ ৰোগ আপোনাৰ সমস্যা আপোনাৰ দুখ তেওঁ ল'ব পাৰে 3 নম্বৰটো আপোনালোকক মই ক'ব বিচাৰিছো সেই পদতে আছে nobody can he is so powerful that nobody can deliver out of his hand তেওঁ ইমান শক্তিশালী যে তেওঁৰ হাতত যদি কেনেবাকে পৰো কোনেও তাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে যেতিয়া ঈশ্বৰে আপোনাক বা আমাক যেতিয়া দেখিব যে এটো বেয়া হৈছে আৰু যেতিয়া তেওঁ ভাবি ল'ব তেওঁ যেতিয়া আপোনাক ধৰি ল'ব তেতিয়া তেওঁৰ পৰা উদ্ধাৰ কৰতা এই পৃথিৱীত কোনো জন্মই হোৱা নাই ঈশ্বৰৰ হাতৰ পৰা ৰক্ষা কৰতা যেতিয়া তেওঁ সিদ্ধান্ত লৈ ল'ব যে এওঁ এতিয়া আৰু নাই জীয়াই থাকিব নালাগে তেতিয়া কোনেও তাক বচাব নোৱাৰে যদি ঈশ্বৰে কয় নহয় এজন জীয়াই থাকিব তেতিয়া কোনেও তাক মাৰিব নোৱাৰে कोनेও हेजनक मारिब नोवारे ईश्वरों हाथत जब परमेश्वर का हाथ में आप रहते हैं nobody can deliver you
ঈশ্বৰৰ হাতৰ পৰা আপোনাক কোনেও উদ্ধাৰ কৰিব নোৱাৰে ঈশ্বৰৰ হাতৰ পৰা কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে সেইকাৰণে মই আজি আপোনাক ক'ব কাৰণে বিচাৰিছো যে ঈশ্বৰ হয় তেওঁ আপোনাক কি কৰে আপোনাক ৰক্ষা কৰে আপোনাক উদ্ধাৰ কৰে তেওঁৰ হাতত যেতিয়া আপুনি পৰে সেই তেওঁৰ হাতৰ পৰা আপোনাক কোনেও ৰক্ষা কৰিব নোৱাৰে Number 4, he declares that he is living. তেওঁ নিজে ঘোষণা কৰে যে মই জীয়াই থকা ঈশ্বৰ তেওঁ নিজে ঘোষণা কৰে মই জীৱন্ত ঈশ্বৰ I am a living God মই জীয়াই থকা ঈশ্বৰ মৃত ঈশ্বৰ নহয় তেওঁ জীয়াই থকা ঈশ্বৰ আজি ঈশ্বৰ জীয়াই আছে সেইকাৰণে আমি জীয়াই আছো Praise the Lord আজি ঈশ্বৰ জীয়াই আছে বিশ্ব ব্ৰহ্মাণ্ড জীয়াই আছে আজি ঈশ্বৰ আছে সেইকাৰণে কোনো বস্তু এনেকুৱা দুৰ্ঘটনা এনেকুৱা মানে যিবিলাক আশা নকৰা এনেকুৱা ঘটনাবিলাক হোৱা নাই বা ঈশ্বৰ আছে সকলো বস্তুটো বেলেন্স কৰি ৰাখিছে অকমান দেৰি আমি ভাৱনা কৰো আমি বহুতেই জানো যে পৃথিৱীখন ঘূৰণীয়া বা অলপ হাঁহখনৰ নিচিনা অভেল শেপ এই পৃথিৱীখন যেতিয়া ঘূৰি থাকে এই পৃথিৱীখন ঘূৰি থাকোতে আৰু বহুত গ্ৰহ নক্ষত্ৰবিলাক আছে এইবিলাকো ঘূৰে কিন্তু এই পৃথিৱীখন বেলেগ গ্ৰহৰ লগত খুন্দা খাবলৈ দিয়া নাই বা এই পৃথিৱীৰ ওচৰত থকা যিটো সূৰ্য আছে তাৰ ওচৰলৈ যাব দিয়া নাই ঈশ্বৰে তাক কি কৰিছে সুন্দৰভাৱে এটা সিস্টেমত ৰাখিছে মানুহে হাঁহিব পাৰে ঠাট্টা কৰিব পাৰে কিন্তু ঈশ্বৰ প্ৰেজেন্ট আছে এনেকুৱা বহুত কাহিনী আছে মই আপোনালোকক জনাম নামটো পাহৰি গৈছো বিটলছ আগৰ দিনত আছিলে বিটলছ বুলি এটা বেণ্ড আছিলে আৰু সেই বেণ্ডটো খুব ধুনীয়া গান গাইছিলে বহুত ধুনীয়া তেওঁলোকৰ ওয়াৰ্শিপ কি কয় এইটো তেওঁলোকে ষ্টেজ পাৰফৰ্মেন্স কৰিছিলে আৰু তেতিয়া ইমান ফেমাস হৈ গ'ল সেই বেণ্ডটোৰ এজনে ক'লে যীশু খ্ৰীষ্ট ঠিক আছে কিন্তু তেওঁতকে আমি বেছি পপুলাৰ আজি যীশু খ্ৰীষ্টতকে আমি বেছি পপুলাৰ আজি বেছি মানুহে আমাক জানে আৰু সেই মানুহজনক তেওঁৰে বেণ্ডৰ মানুহবিলাকে 40 বছৰ বয়সতে গুলিয়াই মাৰি পেলালে ঈশ্বৰক ঠাট্টা কৰিছিলে এজনে সিগাৰেট খাই আছিলে সিগাৰেট খাই ধোঁৱা ওপৰলৈ পেলাই পিনে God this is for you এই ধোঁৱাটো আপোনাৰ কাৰণে ডিঙিৰ কেঞ্চাৰ হ'ল আৰু এনেকুৱা বেয়াকে মৰিলে ঈশ্বৰ আছে তেওঁ জীৱন্ত ঈশ্বৰ হয় ঈশ্বৰক আমি কেতিয়াও ঠাট্টা কৰিবলৈ নহয় তেওঁক আমি কেতিয়াও বেয়াকৈ ক'বলৈ নহয় তেওঁক আমি গালি পাৰিবলৈ নহয় কিয় তেওঁ আছে তেওঁ সত্য ঈশ্বৰ হয় আপুনি নাজানিব পাৰে আপুনি ফিলিং নাপাব পাৰে আপুনি দেখি নাপাব পাৰে আপুনি তেওঁৰ বিষয়ে নাজানিব পাৰে কিন্তু আপুনি নাজানাৰ কাৰণে it does not mean that if you do not know about God he never exists he is there God is there but it is up to you whether you know him or not अपनी जाने बा ना जाने ये तो अपना और बहुत কথা अपने ना जाने के बोली आप नहीं जानते हैं इसलिए परमेश्वर नहीं है आप ऐसे मत बोलिए हम लोग बोलते ना साइड इफेक्ट नहीं है आजकल एलोवेरा खाए साइड इफेक्ट নাই एलोवेरा ग्रहण करे साइड इफेक्ट নাই और साइड इफेक्ट तो বিষয়ে না জানো বহুত ডিফারেন্স কথা আছে নাই বুলি কৈ দিয়া তো আৰু তাৰ বিষয়ে মই না জানো অজ্ঞ আছো তাৰ বিষয়ে আপোনালোকে ভালকে চাব এখানে ঈশ্বৰক আপুনি যে না জানে তাৰ কথাটো বেলেগ কিন্তু ঈশ্বৰ নাই এই কথাটো আপুনি নকব আপুনি না জানে এটো বেলেগ কথা Number 4 is that he declares that he is living. Number 5, he judges, he renders vengeance to his enemies and reward those who hate him. তেওঁ নিজৰ শত্ৰুবিলাকৰ ওপৰত ক্ৰোধ প্ৰকাশ কৰে যিবিলাকে ঈশ্বৰক নিজৰ শত্ৰু বুলি ভাবে ভাল নাপায় তেওঁলোকৰ ওপৰত ঈশ্বৰক ক্ৰোধ আহে আৰু যিবিলাকে তেওঁ ঘৃণ কৰে সেইবিলাকক তেওঁ কি কৰে তেনেকৈ পুৰস্কাৰ দিয়ে अगर आप परमेश्वर को आप घृणा करते हैं तो परमेश्वर आपको उसी तरह ही आपको क्या देगा रिवार्ड देगा जितना आप परमेश्वर को घृणा करेंगे इतना ही आपके लिए वो घृणा पैदा होगा इतना ही आपके लिए पनिशमेंट होगा आप जितने भी उसका विरुद्ध में काम करेंगे आप उसका एनिमी बनेंगे इतने ही आपका ऊपर प्रतिशोध आएगा
ঈশ্বৰৰ লগত আমি ক'ত পাৰিম সৃষ্টি কৰা ঈশ্বৰৰ লগত আমি ক'ত পাৰিম আমি ধূলি মাত্ৰ হয় গতিকে আপুনি আমি ঈশ্বৰ হয় তাক আমি স্বীকাৰ কৰিব লাগে He swears to punish his enemies and make his people rejoice. ঈশ্বৰে কৈছে যে মোৰ মানুহবিলাকক মই আনন্দ হ'বলৈ দিম যিবিলাকে ঈশ্বৰক ভাল পায় প্ৰেম কৰে প্ৰাৰ্থনা কৰে তেওঁৰ লগত লাগি থাকে ঈশ্বৰে কৈছে মই তোমালোকক কি দিম আনন্দ হ'বলৈ দিম প্ৰেজ দ্য লৰ্ড আপোনাৰ ঈশ্বৰে আপোনাক আনন্দ হ'বলৈ দিব Rejoice in the Lord and again I say rejoice in the Lord বুলি যিতে কৈছে আপুনি ঈশ্বৰত আনন্দ কৰিব পাৰিব আপুনি মোৰ বহুত টকা আছে তাক আপুনি গৌৰৱ নকৰিব আপুনি মোৰ বহুত ডাঙৰ সম্পত্তি আছে তাক লৈ গৌৰৱ নকৰিব আপুনি এটা বস্তু লৈ গৌৰৱ কৰিব আনন্দ কৰিব ঈশ্বৰ মোৰ লগত আছে প্ৰেজ দ্য লৰ্ড কি মই আজি ঈশ্বৰক জানিলো প্ৰেজ দ্য লৰ্ড আজি সৰ্বশক্তিমান ঈশ্বৰে মোক চিনি পায় আজি আমাৰ চিফ মিনিষ্টাৰে যেতিয়া শত্ৰু বিলাকক পানিশমেন্ট দিব আৰু যিবিলাক তেওঁৰ মানুহ হেবিলাকক আনন্দ হ'বলৈ দিব আৰু সেই কাৰণে তেওঁ আমাৰ ঈশ্বৰ 7 He promises mercy and blessing to his land and his people তেওঁ নিজৰ মানুহবিলাকক mercy দয়া দেখাব তেওঁ নিজৰ মানুহবিলাক থকা জায়গাবিলাকৰ ওপৰত তেওঁ ব্লেসিং কৰিব নিজৰ মানুহবিলাকক তেওঁ আশীৰ্বাদ কৰিব এইটো সঁচা কথা Israel is a blessed land, holy land. Praise the Lord. Israel দেশখন আশীৰ্বাদ প্ৰাপ্ত দেশ। তাতে বহুত সৰু অসমতকেও সৰু এখন দেশ কিন্তু শক্তিশালী। যিমান আমি ইকুইপমেন্ট বিলাক ইউজ কৰো ইলেক্ট্ৰনিক হওক যি হওক প্ৰথম বস্তুটো মেইন ষ্টাৰ্টিং টু তাৰ পৰাই হৈছে। Blessed country, ঈশ্বৰৰ আশীৰ্বাদ থকা দেশ। সেইকাৰণে বাইবেলত প্ৰভু ঈশ্বৰে কৈছে যে যিসকলে আব্ৰাহামক প্ৰেইজ কৰে ধন্যবাদ দিয়ে আশীৰ্বাদ কৰে মই তেওঁলোকক আশীৰ্বাদ কৰিম যিসকলে আব্ৰাহামক কাৰ্স কৰে মই তেওঁবিলাকক কাৰ্স কৰিম ঈশ্বৰে এই বাক্যটো অনুসৰি আমি আজিও যদি ইজৰাইলৰ বাবে প্ৰাৰ্থনা কৰো আজিও যদি আমি ইজৰাইলৰ বাবে প্ৰাৰ্থনা কৰো আব্ৰাহামক লৈ আমি ঈশ্বৰক ধন্যবাদ দিওঁ ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা অনুসৰি আমাকো আশীৰ্বাদ কৰিব আৰু আমাক কি কৰিব তেওঁ আব্ৰাহামৰ বংশ হিচাপে আমাক মৰম কৰিব এতিয়া তেওঁ কি হয় what God is to us ঈশ্বৰ আমাৰ কাৰণে কি হয় আমি ঈশ্বৰক গম পালো তেওঁ সৰ্বশক্তিমান ঈশ্বৰ বুলি গম পালো এতিয়া ঈশ্বৰ আমাৰ কাৰণে কি হয় কিয়নো অলপ আগতে আমি পঢ়ি আহিলো যে মিখা চেপ্টাৰ 7 and 18 লিখা আছে তেওঁৰ দৰে ঈশ্বৰ নাই আপোনালোকে যোৱা সপ্তাহৰ প্ৰিচিংটো চাব তাত বহুত ভালকৈ আমি কৈছিল আমাৰ তাতে শিক্ষা আছে যে তেওঁ অন্যায় ক্ষমা কৰি দিয়ে যিবিলাকে ৰিপেন্ট হয় जो रिपेंट होता है उसको माफी देके उसको आशीष करता है जो हमेशा क्रोध नहीं करता है परमेश्वर जो है हमेशा गुस्सा नहीं रहता है वो जो दया करता है वो दया करके आनंदित होता है ईश्वरे दया কৰি আপা আনন্দ কৰে পাপী বিলাকক দয়া কৰি ঈশ্বৰে আনন্দ কৰে ঈশ্বৰৰ গুণ এটো হয় যে মই পাপী বিলাকক পানিশমেন্ট দিব লাগে কিন্তু ঈশ্বৰে নিজৰ সেই গুণৰ পৰা ওলাই বাহিৰলৈ আহি তেওঁ কি কৰিছে তেওঁ মানুহবিলাকক দয়া কৰি আছে মানুহবিলাকক ক্ষমা কৰি আছে মানুহবিলাকক আশীৰ্বাদ কৰি আছে what God is for us ঈশ্বৰ আমাৰ কাৰণে কি হয় আপোনালোকে নম্বৰ গণনা পুস্তক চ্যাপ্টাৰ 6 24 to 26 যদি পঢ়ে Numbers chapter 6 24 to 26 আপোনালোকে তাতে পাব what God is for his people परमेश्वर अपने लोगों के लिए क्या है आप लोग गिनती गणना पुस्तक 6 অধ্যায় 24 পদৰ পৰা 26 পদ পঢ়িলে গম পাব তাতে প্ৰথম লিখা আছে God is the blesser of his people ঈশ্বৰ তেওঁৰ নিজৰ মানুহক আশীৰ্বাদ কৰোতা প্ৰেজ দ্য লৰ্ড আপোনাৰ জীৱনলৈ আশীৰ্বাদ কোনে আনি দিব ঈশ্বৰেহে আনি দিব আপোনাৰ জীৱনলৈ আশীৰ্বাদ তেওঁ আশীৰ্বাদ কৰোতা God is the blesser আপুনি যদি আজি ব্লেসিং বিচাৰিছে ঈশ্বৰেহে আপোনাক ব্লেসিং দিব তেওঁৰ বাহিৰে আৰু ব্লেসিং দিউতা কোনো নাই he is the blesser of his people তেওঁৰ মানুহবিলাকৰ কাৰণে ঈশ্বৰ আশীৰ্বাদ কৰোতা God is the blesser that means he is the source of blessing আশীৰ্বাদ তেওঁৰ পৰাই ওলাই আহে that's why we have to bow before him not to others আমি আনৰ
পৃথিৱীৰ সৃষ্টি কৰা বস্তুবিলাকৰ ওচৰত নহয়, কিন্তু আমি সৃষ্টিকৰ্তাৰ ওচৰত যেতিয়া আমি আঁঠু কাঢ়ো, সৃষ্টিকৰ্তাৰ ওচৰত যেতিয়া আমি নিজকে নম্ৰ কৰোঁ, তেওঁৰ পৰা আশীৰ্বাদটো ওলাই আহে আৰু সেই আশীৰ্বাদ আপোনাৰ জীৱনত কাম কৰে। God is the blesser for his people. Number 2, he is the preserver, रक्षा करता। परमेश्वर जो है आपको प्रिजर्व करता है, अपना रक्षा करे, सुरक्षा करे। कार परा अनिष्टर परा, नष्ट होबले निदिए, विपदर परा। ईश्वरे आपनाक अनिष्ट होवार परा, ईश्वरे आपनार जीवনত किबा नभवा घटनाবিলাক होवार परा आपनाक रक्षा करिब। God is the preserver, he will preserve you, सुरक्षा দিব, आपनाक सुरक्षित কৰি ৰাখিব। যেতিয়া উদাহৰণ স্বৰূপে আচাৰ বনায়, পিকলছ বিলাক বনায়, এতিয়া কি কৰে? আগৰ দিনত নেচাৰেল প্ৰিজাৰ্ভেটিভছ না এনেকা আৰ্টিফিচিয়েল প্ৰিজাৰ্ভেটিভছ নাছিলে, সেইকাৰণে নিমখ দি দিয়ে বা মিঠাতেল দি দিয়ে। তেতিয়া কি হয়? আচাৰবিলাক বেয়া নহয় আৰু ৰ'দত ৰাখি দিয়ে, বহু দিন 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 খাব পৰা যায়। আচাৰবিলাক প্ৰিজাৰ্ভ কৰা, তেওঁলোকক কি দিয়ে? ৰক্ষা কৰা, মানে তাক প্ৰিজাৰ্ভ কৰি ৰখা, সংৰক্ষণ কৰা হয়। ঈশ্বৰে নিজৰ মানুহক হঠাতে মৰিবৰ কাৰণে নিদিয়ে। হঠাতে এই বয়সতে মৰি গ'ল এনেকুৱা হ'বৰ কাৰণে নিদিব। ঈশ্বৰে আপোনাৰ জীৱনত তাৰ এনেকুৱা ঘটনা যিটো আমি নেভাবা এনেকুৱা ঘটনা হ'বলৈ নিদিব, কিয়নো তেওঁ কৈছে ইজ আ প্ৰিজাৰ্ভাৰ, আপোনাক প্ৰিজাৰ্ভ কৰিব। যেতিয়া আপুনি প্ৰাৰ্থনা কৰে তেতিয়া আপোনাৰ কনফিডেন্স, আপোনাৰ বিশ্বাস বাঢ়ি যায়। যেতিয়া আপুনি যাত্ৰা কৰে তেতিয়া আপুনি প্ৰাৰ্থনা কৰি ওলাই যায়, সেইখিনি আপোনাৰ গোটেই যাত্ৰা আপোনাৰ সকলোবিলাক তেওঁৰ হাতত সমৰ্পণ কৰে আৰু নিশ্চিন্ত হৈ যায় আৰু ঈশ্বৰে আপোনাক লৈ যায়, কিয়নো এই যাত্ৰাত তেওঁ আপোনাৰ সংগে সংগে আছে। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে আপোনাৰ লগে লগে থাকে। গতিকে আজি তেওঁ আপোনাক আপোনাৰ কাৰণে কি হয়? সুৰক্ষা দিওঁতা, প্ৰিজাৰ্ভাৰ। God is a provider, no যোগাওঁতা। ঈশ্বৰ আপোনাক যোগাই দিওঁতা, he is a provider। ঈশ্বৰে আপোনাক প্ৰভাইড কৰে। সেইকাৰণে বাইবেলত কৈছে তোমালোকে কালিৰ কাৰণে কি খাম, কি পিন্ধিম একো চিন্তা নকৰিবা। কালি তোমালোকৰ কাৰণে তেওঁলোকে নিজে চিন্তা কৰিব কালিটোৱে। আজিৰ কাৰণে তুমি কি কৰা? চিন্তা কৰা, প্ৰাৰ্থনা কৰা, আজি তেওঁ তোমাক যোগাই দিব। আৰু সেইকাৰণে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাত লৰ্ডছ প্ৰেয়াৰত আমি কওঁ, আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। আমি কালি দিয়া তেওঁক আমি নকওঁ, বা পৰহি দিয়া আমি তেওঁক নকওঁ। প্ৰভু প্ৰাৰ্থনাত আমি কি কওঁ? আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। তেওঁ আমাৰ প্ৰভাইডাৰ হয়, যোগাওঁতা হয়। গতিকে তেওঁ আজি যেনেকে যোগাইছে কাইলৈও তেনেকে আমাক যোগাব। প্ৰেজ দ্য লৰ্ড। সেইটোৱে আমাৰ বিশ্বাস, সেইটোৱে আমাৰ কি হৈছে? ঈশ্বৰৰ প্ৰতি থকা আমাৰ ফেইথ, যে আজি যেনেকে তেওঁ আমাক যোগালে তেনেকে অহাকালিও তেওঁ আমাক যোগাব। He will provide us. God is the provider for his people. ঈশ্বৰ আমাৰ নিজৰ মানুহৰ কাৰণে যোগাওঁতা হয়। He is the lover of his people. তেওঁ নিজৰ মানুহক প্ৰেম কৰোতা ঈশ্বৰ। মই যেতিয়া এই প্ৰেমৰ কথা কয় তেতিয়া আমি শেষ কৰিব নোৱাৰো যীশু খ্ৰীষ্টৰ প্ৰেমৰ কথা বৰ্ণনা কৰি। আমি প্ৰথম বাইবেলত পাওঁ, সেইটো হৈছে জন 3:16। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। জগত মানে পৃথিৱীখনত নহয়, পৃথিৱী বস্তুবিলাকক নহয়, পৃথিৱীত থকা মানুহবিলাকক তেওঁ ইমান প্ৰেম কৰিলে যে নিজৰ একমাত্ৰ পুত্ৰকে পঠাই দিলে, যাতে যিকোনো তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। আগৰ প্ৰথম যোহনত লিখা আছে God is love, ঈশ্বৰ প্ৰেম। গতিকে আমি যেতিয়া ঈশ্বৰে নিজৰ মানুহক কি কৰে? প্ৰেম কৰে। সেইকাৰণে ইজিকেলত লিখা আছে I have loved you with an everlasting love. মই সদায় থকা প্ৰেমেৰে প্ৰেম কৰিলো। আজি আছে কালি শেষ হৈ যাব এনেকুৱা নহয়। যেনেকে আজি ধোখা বুলি কয় না, আজিকালি বেছি ধোখা দিয়ে মানুহবিলাকে। ল'ৰা ছোৱালী ভাল পাব, ধোখা হ'ব। হাজবেণ্ড ৱাইফে ভাল পাব, ধোখা হয়। ईश्वर देने नौकर है। धोखा देने वाला परमेश्वर नहीं है। परमेश्वर कभी आदमी को धोखा नहीं देता। He remains faithful. সদায় তেওঁ বিশ্বাসী হৈ থাকে। কোনে ঠগে? বিদ্ৰে কোনে কৰে? মানুহে ঈশ্বৰক ঠগে। সেইকাৰণে মলাখীত তেওঁ কৈছে তোমালোকে ঈশ্বৰক ঠগাবানে? মানুহে ঈশ্বৰক ঠগাই আছে। মানুহে ঈশ্বৰক ঠগি আছে। মানুহে ঈশ্বৰক কি কৰে? এৰি দিয়ে। কিন্তু ঈশ্বৰে মানুহক কেতিয়াও নেৰে। যদি ঈশ্বৰে আজি বেজাৰ পাই আমাক এৰি দিয়া হলে আজিৰ পৰা বহু হাজাৰ বছৰ আগতে পৃথিৱীখন নষ্ট হৈ গ'লহেঁতেন, শেষ হৈ গ'লহেঁতেন।
ঈশ্বৰে দুবাৰ এনেকুৱা ঘটনা ঘটালে, এবাৰ প্ৰি এডামিক, এবাৰ নোয়াহ। প্ৰি এডামিক এৰা এটা আছে, তাৰ বিষয়ে আমি আপোনালোকক কেতিয়াবা সময় হ'লে কম। প্ৰি এডামিক এৰা, আদমৰ আগৰ যিটো যুগ আছিলে, এটা আছে নোয়াহ টাইমত, নোহাৰ সময়ত ঈশ্বৰে ইমান মানুহবিলাকক মৰম কৰিলে, কিন্তু মানুহে ঈশ্বৰক নবুজিলে, নাজানিলে, যাৰ কাৰণে ঈশ্বৰে ক'লে যে মই আৰু এই মানুহবিলাকক বেজাৰ পাইছো, গতিকে এওঁ সকলোবিলাক মানুহ নষ্ট কৰিবৰ কাৰণে বানপানী আনিলে, ফ্লাড আনিলে। কিন্তু ঈশ্বৰে তাক ভাল পোৱা, ঈশ্বৰক ভাল পোৱা মানুহ আছিলে, আৰু ঈশ্বৰে তেওঁক ভাল পোৱাৰ কাৰণে তেওঁতো নকৰিলে যে পৃথিৱীত সেইখিনি সময়ত ধৰি লওক 100 মানুহ আছিলে বা 1 লাখ মানুহ আছিলে, চবেই পাপ কৰি আছে, চবেই নষ্ট হ'ব, কিন্তু তাৰ মাজত কিমান আছিলে? 8জন মানুহ আছিলে নে 9জন? 8জন মানুহ আছিলে নোহাৰ পৰিয়ালটো। 8জন মানুহক ঈশ্বৰে ভাল পায়, মৰম কৰে, তেওঁলোকে ঈশ্বৰক ভাল পায়। সেই 8জন মানুহক বচাবৰ কাৰণে ঈশ্বৰে কি কৰিলে? তেওঁ জাহাজ বনাবলৈ দিলে নোহাক, আৰু নোহাক প্ৰেম কৰাৰ কাৰণে জাহাজৰ যোগেদি নোহা আৰু তাৰ ফেমিলিটো বচাই দিলে, কিন্তু বাকীখিনি পানীত ডুবি মৰিলে। ঈশ্বৰে যদি আজি আমাক বেয়া পোৱা হ'লে তেনেকে আজি পৃথিৱীখন নষ্ট হৈ যাব দিলেহেঁতেন, কিন্তু ঈশ্বৰে আমাক চবকে ভাল পায়। সেইকাৰণে হি ইজ দ্য লভাৰ অফ হিজ পিপল, তেওঁ নিজৰ মানুহক প্ৰেম কৰে। গড ইজ লাভ, ঈশ্বৰে প্ৰেম হয়, প্ৰেমটো তেওঁৰ পৰা আৰম্ভ হৈছে। আমাৰ এই ল'ৰা ছোৱালী প্ৰেম, হাজবেণ্ড ৱাইফৰ প্ৰেমতকৈ এইটো হৈছে পবিত্ৰ প্ৰেম, যাক আগাপে, এগেপে বুলি কোৱা হয়। পবিত্ৰ প্ৰেম, এইটো ঈশ্বৰে মানুহৰ প্ৰতি কৰা প্ৰেম। প্ৰেমো 6 প্ৰকাৰৰ আছে, আমি কেতিয়াবা সময় হ'লে আলোচনা কৰিম। প্ৰেম মৰম 6 প্ৰকাৰৰ আছে। ফিলিঅ বুলি কয়, এটা আগাপে বুলি কয়, গতিকে তাত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ তাত প্ৰেমৰ ৰূপ আছে, কিন্তু আটাইতকৈ পবিত্ৰ প্ৰেম হৈছে আগাপে, যিটো হৈছে ঈশ্বৰে মানুহক প্ৰেম কৰিলে। স্বাৰ্থৰ কাৰণে নহয়, কিবা পাম বুলি নহয়, কিবা সম্বন্ধ, শাৰীৰিক সম্বন্ধৰ কাৰণে নহয়, সেইটো হৈছে ঈশ্বৰে মানুহক সৃষ্টি কৰিলে, নিজে হাতে বনালে, এই মানুহখিনিক মই ৰক্ষা কৰিব লাগিব, সেইটো হৈছে প্ৰেম। আৰু এওঁলোকে যেতিয়া মাতিব মই শুনিম, এওঁলোকে যেতিয়া মোৰ ওচৰত ঘূৰি আহিব মই ক্ষমা কৰি দিম, এওঁলোকে যেতিয়া মোৰ ওচৰত কান্দিব মই আহিম, তেওঁলোকৰ দুখবিলাক ল'ম, সেইটো হৈছে ঐশ্বৰিক প্ৰেম। হি ইজ দ্য লাভাৰ অফ হিজ পিপল, প্ৰেজ দ্য লৰ্ড। কেয়াৰটেকাৰ, God is the caretaker, ঈশ্বৰ যত্ন লওঁতা, নিজৰ মানুহক বহুত যত্ন লয়, নিজৰ মানুহক বহুত তেওঁ যত্ন লয়। আপুনি আজি ঈশ্বৰৰ মানুহ যদি হয়, তেতিয়াহ'লে আপোনাৰ প্ৰত্যেকটো বস্তুৰ যত্ন তেওঁ ল'ব। আপোনাৰ প্ৰাণটো, আপোনাৰ শৰীৰটো, আপোনাৰ পৰিয়ালটো, সকলো বস্তুৰ যত্ন। সেইকাৰণে আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, আমি প্ৰত্যেকটো বস্তু ডেডিকেট কৰোঁ, সোধাই দিওঁ ঈশ্বৰৰ ওচৰত, প্ৰভু এই সকলোবিলাক তোমাৰ হয়, তোমাৰ তেজেৰে ঢাকি ৰাখা। আমাৰ ঘৰটো, আমাৰ পৰিয়ালবিলাকক তোমাৰ তেজেৰে ঢাকি ৰাখা, তুমি আমাক কভাৰ কৰা, তোমাৰ অনুগ্ৰহেৰে কভাৰ কৰা। যেতিয়া আমি ঈশ্বৰৰ ওচৰত সোধাই দিওঁ বিশ্বাসেৰে, ঘৰৰ প্ৰত্যেকজন পৰিয়ালে সোধাই দিয়ে নিজকে ঈশ্বৰক, তেতিয়া তেওঁ যত্ন লয়। परमेश्वर अपने लोगों को केयर करता है। एंड फाइनली He is the peace giver. परमेश्वर जो है वो शांति देने वाला है, अपने लोगों को वो शांति देता है। इसीलिए बाइबल में कहा है परमेश्वर का प्यार से हमें कोई जुदा नहीं कर सकता है। ईश्वर प्रेমৰ পৰা আমাক কোনেও পৃথক কৰিব নোৱাৰে। ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কোনেও পৃথক কৰিব নোৱাৰে। কি কাৰণে? যেতিয়া আপুনি বা মই প্ৰথমতে ঈশ্বৰক বিচাৰি যোৱা নাই। কোনো মানুহে, আমি যিমানবিলাক আছো, কেতিয়াও ঈশ্বৰক বিচাৰি যোৱা নাই। ঈশ্বৰেহে মানুহক বিচাৰি আহিলে। তেওঁ স্বৰ্গত বহি থকা নহয়, তেওঁ স্বৰ্গৰ পৰা নামি আহিলে আজিৰ পৰা 2000 বছৰ আগতে। মানুহৰ নিচিনা হ'ল, ফিলিপিয়ান চেপ্টাৰ 2ত লিখা আছে। আকাৰে প্ৰকাৰে দেখিবলৈ মানুহৰ নিচিনা হ'ল, মানুহৰ লগত কথা পাতিলে, তেওঁ মানুহৰ যিটো ফিলিংছ বিলাক তেওঁ গম পালে, যীশু খ্ৰীষ্টই মানুহৰ দুখটো বুজি পালে, আৰু তেওঁ মানুহৰ দুখটো, যাতনাটো নিজৰ গাত ল'লে, পাপ হ'ব নিজৰ গাত ল'লে। তেওঁ ক্ৰুচত তেওঁ হত হ'ল, 3 দিন কবৰত থাকি দ্বিতীয়দিনাখন জি উঠিলে, আজি পিতৃ ঈশ্বৰৰ ওচৰত বহি আছে, আৰু আমাৰ কাৰণে, আপোনাৰ কাৰণে নিবেদন কৰি আছে, প্ৰাৰ্থনা কৰি আছে। সেই তেওঁ কৈছে, মই মোৰ শান্তি তোমাক দিম, মোৰ শান্তি মই তোমাক দিম, কিন্তু জগতে যেনেকৈ দিয়ে, পৃথিৱীয়ে দিয়া শান্তি মই নহয়।
মই ঈশ্বৰক বিশ্বাস কৰোঁ বুলি যদি আপুনি কাজিয়া কৰিব, মই খ্ৰীষ্টিয়ান বা মছিহী হয় যদি আপুনি বেয়া কথা ক'ব, মই বহুত একদম চাৰ্চত যোৱা মানুহ কিন্তু আপোনাৰ ভিতৰত হিংসা বেয়া অপৰাধ সোমাই থাকিব, তেতিয়া আপুনি ঈশ্বৰক ক'ব নোৱাৰিব যে ক'তা মইতো তোমাৰ পৰা তুমি কোৱা নিচিনাকৈ কোৱা নাই। তেওঁ যেনেকৈ কৈছে তেনেকৈ যদি আপুনি চলে, তেওঁ যেনেদৰে বিচাৰিছে তেনেকৈ যদি আপুনি আগবাঢ়ি যায়, তেতিয়াহ'লে আপোনাৰ জীৱনত তেওঁৰ শান্তি সদায় থাকিব। God is the Redeemer, God is the Creator, God is the Maker, and He is Jehovah. এই ঈশ্বৰৰ 16টা টাইটেল আছে। ঈশ্বৰক আমি বেলেগ বেলেগ জায়গাত 16টা নাম দিয়া গৈছে। আপোনালোকে মোৰ ইউটিউব চেনেলত গ'লে চাব, তাত দেখা আছে 16 টাইটেলছ অফ জেহোভা। ঈশ্বৰৰ 16টা টাইটেলৰ এটা প্ৰিচিং আছে, তাক আপোনালোকে চাব। তাত ঈশ্বৰৰ 16টা নাম পাব। যেনেকে তেওঁ কোনোবা জায়গাত কোৱা হৈছে জেহোভা ইলোহিম, কোনোবা জায়গাত কোৱা হৈছে জেহোভা এডোনাই, কোনোবা জায়গাত কোৱা হৈছে জেহোভা জিৰে, কোনোবা জায়গাত কোৱা হৈছে জেহোভা নিসি, কোনোবা জায়গাত কোৱা হৈছে জেহোভা ৰফেকা, কোনোবা জায়গাত কোৱা হৈছে জেহোভা শালোম। এই সকলোবিলাকৰ মিনিং, এই সকলোবিলাক কি কি ক্ষেত্ৰত কোৱা হৈছে আৰু তাৰ কি কেনেকুৱা তাৰ মিনিংটো কি আছে, আপোনালোকে মোৰ এই প্ৰিচিংটো চালে গম পাব। ঈশ্বৰৰ জেহোভাটো কনষ্টেণ্ট আছে। জেহোভা মানে ঈশ্বৰ বা গড, য়াহৱে, এইটো কনষ্টেণ্ট আছে। তাৰ পিছৰটো সলনি হৈছে শালোম, ঈশ্বৰ শান্তি দিওঁতা, জেৰে ঈশ্বৰ যোগাওঁতা, এডোনাই ঈশ্বৰে আমাৰ মালিক, জেহোভা ইলোহিম তেওঁ সদায় থকা সৃষ্টিকৰ্তা। কিন্তু জেহোভা ঈশ্বৰটো কনষ্টেণ্ট হৈ আছে, তাৰ পিছৰখিনিহে চেঞ্জ হৈ আছে। অৰ্থাৎ ঈশ্বৰ আনচেঞ্জিং, কিন্তু তেওঁৰ কামবিলাক জেগাই জেগাই সলনি হয়। কাৰোবাৰ কাৰণে প্ৰেম, কাৰোবাৰ কাৰণে সুৰক্ষা দিওঁতা, কাৰোবাৰ কাৰণে তেওঁ যোগাই দিওঁতা, সকলোবিলাক তেওঁৰ জেগাই জেগাই কাম আছে। গতিকে আজি এই শিক্ষাৰ যোগেদি মই আপোনালোকক এইটোৱে ক'বৰ কাৰণে বিচাৰিছোঁ, God, there is no, এইটো মিকা চেপ্টাৰ 7 and verse 18 লিখা আছে, who is God like you? তোমাৰ নিচিনা ঈশ্বৰ কোন হ'ব পাৰে? আমি যিমানখিনি এতিয়া ইয়াতে পালোঁ, গোটেইখিনি যেতিয়া একেলগ কৰিম, ৰেণ্ডাৰ কৰিম, একেলগ কৰি দিম, তেতিয়া আপুনি চাব যে তেওঁৰ নিচিনা ঈশ্বৰ কোনো নাই। আহক আমি প্ৰাৰ্থনা কৰিম। আজি আমি প্ৰাৰ্থনাত আমাৰ ইয়াতে প্ৰাৰ্থনাৰ বিষয় দিছে হানি বাইদেউ, তেখেতৰ ল'ৰা জাৰ্ণি কৰিবৰ কাৰণে, চেফ জাৰ্ণিৰ কাৰণে। চিষ্টাৰ অল্পনা গগৈ, তেখেতৰ ছোৱালী আস্মিতাৰ আজি বাৰ্থডে, আৰু লগতে আমাৰ আজি টিচাৰ্ছ ডে, শিক্ষক দিৱস আছে। গতিকে যিমান শিক্ষকবিলাক আছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি দিম। আহক আমি সকলোৱে নিজৰ ঠাইত থিয় হওঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ আত্মাই এইখিনি সময়ত পুনৰবাৰ আমাৰ জীৱনত কাম কৰিবৰ কাৰণে গৈ আছে। পবিত্ৰ আত্মাই আমাক আশীৰ্বাদ কৰিবৰ কাৰণে গৈ আছে। আজি যিখিনি শিক্ষা আমি আনিলোঁ, পবিত্ৰ আত্মাই আমাক যেনেকৈ উদগালে, পবিত্ৰ আত্মাই যেনেকৈ আমাক দিলে, আমি তেনেকৈ আপোনালোকৰ আগলৈ আনিলোঁ। আৰু সেই পবিত্ৰ আত্মাক আপোনালোকে বিচাৰক, যিজন ঈশ্বৰ, যিজন ক্ৰিয়েটৰ হৈ সদায় থকা, তেওঁক যেন আপোনালোকে ভালকৈ জানিব পাৰে আৰু তেওঁৰ লগত যেন আপোনালোকে থাকিব পাৰে। হালেলুয়া, 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 হালেলুয়া। সকলোৱে কওঁ একেলগে, হালেলুয়া, 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 হালেলুয়া। Thank you, Jesus. Thank you, Jesus. Hallelujah. Thank you, Jesus. Thank you, Jesus. Thank you, Jesus. हाथों को उठाते हुए हालेलुया। Thank you, Jesus. Thank you, Jesus.
পবিত্ৰ ঈশ্বৰ পিতা ধন্যবাদ দিছোঁ সুন্দৰ আশীৰ্বাদৰ কাৰণে আজি সুন্দৰ সময় তুমি দিলা আৰু প্ৰভু এই পবিত্ৰ বিশ্ৰাম বাৰে পুনৰবাৰ তোমাৰ মহিমা প্ৰশংসা তোমাৰ স্তুতি কৰিবৰ কাৰণে যি সুযোগ দিলা তাৰ বাবে ধন্যবাদ দিওঁ সুন্দৰ বাক্যৰ কাৰণে ধন্যবাদ দিওঁ পবিত্ৰ আত্মাৰ যোগেদি আমালৈ ৰিভিল কৰা এই বাক্যৰ কাৰণে প্ৰভু তোমাক মই ধন্যবাদ দিওঁ সঁচাকৈ তুমি অতুল্য ঈশ্বৰ ইনকম্পাৰেবল গড ইনক্ৰেডিবল গড প্ৰভু তোমাৰ নিচিনা কোনো নাই আৰু তোমাৰ শক্তি তোমাৰ অনুগ্ৰহ তোমাৰ প্ৰেম তোমাৰ আশীৰ্বাদ আমি প্ৰভু সকলোবিলাকৰ কাৰণে ধন্যবাদ দিওঁ পিতা আজি এই এয়ামত প্ৰভু পুনৰবাৰ তোমাৰ ওচৰত আমি নিজৰ নিজৰ পাপবিলাক সকলো অপৰাধবিলাক সকলো বেয়া চিন্তাবিলাক ক্ষমা বিচাৰিছোঁ প্ৰভু তুমি আমাৰ প্ৰত্যেকজনৰে পাপ অপৰাধবিলাক ক্ষমা কৰি দিবা আমি যেন সকলোৱে সঁচি হৈ তোমাক যেন ধন্যবাদ দিব পাৰিম তোমাৰ তেজেৰে আমাৰ মন ভাৱনা চিন্তাবিলাক ধুই দিয়া যিমান ভাই ভনীসকল ইয়াত উপস্থিত আছে যিমান ভাই ভনীসকল অনলাইনৰ যোগেদি আমাৰ লগত আছে প্ৰভু তুমি তেওঁলোকৰ প্ৰত্যেকজনৰে পাপবিলাক অপৰাধবিলাক তুমি ক্ষমা কৰি দিবা যিমান দুষ্ট আত্মাবিলাকে আমাৰ প্ৰত্যেকৰ জীৱনত কাম কৰি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে শয়তান আত্মাসমূহক মই আজ্ঞা দিছোঁ আমাৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে শয়তান প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আমাৰ সকলোৰে জীৱনৰ পৰা আঁতৰি যা যিমান আমাৰ জীৱনত বাধা দিয়া সত্য ঈশ্বৰৰ পৰা আঁতৰাই লৈ যোৱা শয়তান আত্মাবিলাক এৰি দে ঈশ্বৰক জানিবৰ কাৰণে নিদিয়া প্ৰাৰ্থনা কৰিব নিদিয়া না নবকা বাধা দিয়া শয়তান আত্মাবিলাক এৰি দে আশীৰ্বাদসমূহ আহিবৰ কাৰণে নিদিয়া আমাৰ জীৱনত দুখ কষ্ট সমস্যা আনি দিয়া শয়তান আত্মাবিলাকক মই প্ৰভু যীশুৰ নামেৰে বান্ধি আছোঁ আৰু ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ যীশু খ্ৰীষ্টৰ নামেৰে যিমান ভাই ভনীসকল আজি ইয়াত উপস্থিত আছে আজি এই প্ৰগ্ৰামত এটেণ্ড কৰিছে অনলাইনৰ যোগেদি প্ৰত্যেকৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে হুকুম দি আছোঁ প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে শয়তান আত্মাবিলাক এৰি দে এতিয়া ওলাই যা আমাৰ সকলোৰে জীৱনৰ পৰা যিমান বেয়া বেয়া আত্মাবিলাক ঈশ্বৰৰ পৰা আঁতৰাই লৈ থকা ঈশ্বৰৰ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব নিদিয়া শয়তান যীশুৰ নামত এৰি দে হালেলুয়া পিতা প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ আশীৰ্বাদৰ কাৰণে অনুগ্ৰহৰ কাৰণে দয়াৰ কাৰণে প্ৰভু আমি তোমাক ধন্যবাদ দিওঁ সকলো গৌৰৱ মহিমা মান মৰ্যাদা প্ৰভু মই তোমাকে দিওঁ তুমি আমাক প্ৰেম কৰিলা তুমি আমাক অনুগ্ৰহ কৰিলা তুমি আমাক দয়া কৰিলা তাৰ বাবে প্ৰভু ধন্যবাদ দিওঁ হয় প্ৰভু তোমাৰ বাক্যৰ কাৰণে তোমাৰ অনুগ্ৰহৰ কাৰণে তোমাৰ আশীৰ্বাদৰ কাৰণে আমি তোমাক ধন্যবাদ দিওঁ প্ৰভু হালেলুয়া আহা তুমি আশীৰ্বাদ কৰা আমাৰ প্ৰত্যেকৰ জীৱনত প্ৰভু তোমাৰ পবিত্ৰ অনুগ্ৰহ আহিবৰ কাৰণে দিয়া পবিত্ৰ আত্মা তুমি কাম কৰা আমাৰ ভাই ভনীসকলৰ ওপৰত তুমি আশীৰ্বাদ আহিবলৈ দিয়া মই প্ৰাৰ্থনা কৰোঁ তেওঁলোকে যেন প্ৰভু তোমাৰ লগত থাকে বাক্য মানি চলে তোমাৰ আজ্ঞা পালন কৰি চলে প্ৰভু তুমি তেনে অনুগ্ৰহ কৰিবা আশীৰ্বাদ কৰিবা দয়া কৰিবা পিতা হালেলুয়া প্ৰেইজ দ্য লৰ্ড থেংক ইউ জিজাছ প্ৰভু তোমাক ধন্যবাদ দিছোঁ সকলো মহিমা মান মৰ্যাদা তোমাকেই দিওঁ যিমানবিলাকে অনলাইনৰ যোগেদি আছে আজি এইখিনি সময়ত ৰাতিপুৱা তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ দুখ কষ্টবিলাক সমস্যাবিলাক শয়তানৰ ফান পৰীক্ষাৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰিবা প্ৰভু আহি থকা দিনবিলাক তেওঁলোকৰ কাৰণে আনন্দময় সুখৰ হওক বেমাৰ আজাৰৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰিবা যি প্ৰভু হানি বাইদেউৰ ল'ৰা তেওঁ জাৰ্ণি কৰি আছে প্ৰভু তেওঁ জাৰ্ণিত তেওঁৰ লগত থাকিবা সংগী হ'বা তেওঁ যেন নিজৰ ঘৰ গৈ নিৰাপদে পাব পাৰে তুমি তেনে আশীৰ্বাদ কৰা যি প্ৰভু আস্মিতা ভনী তাই বাবা আজি বাৰ্থডে আছে আজি এটা নতুন বছৰত তাই ভৰি দিছে তাই জীৱনৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰিবা আৰু এই দিনটো তাইৰ কাৰণে শুভ হওক আৰু আহি থকা বছৰটো তাইৰ কাৰণে মংগলময় হওক এনে প্ৰাৰ্থনা কৰিছোঁ আজি শিক্ষক দিৱস যিমান প্ৰভু শিক্ষকসকল আছে আত্মিক জ্ঞান দিওঁতা পৃথিৱীৰ জ্ঞান দিওঁতা প্ৰত্যেকজনৰ জীৱনত তুমি কাম কৰা সত্যেৰে বিশ্বাসেৰে তোমাৰ সেৱা কৰিব পাৰিব শিক্ষা দিব পাৰিব তুমি তেনে আশীৰ্বাদ কৰিবা মই প্ৰত্যেকজনকে তোমাৰ মৰমেৰ হাতত সমৰ্পণ কৰিছোঁ নিজেও তোমাৰ হাতত সমৰ্পণ কৰিছোঁ তোমাৰ আশীৰ্বাদ আমাৰ ওপৰত থাকিব দিবা প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিলোঁ আমেন।